আমাৰ পক্ষৰ পৰা ইতিমধ্যে দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি আৰু অখিল গগৈয়ে বিতংভাৱে এইবাৰৰ SRৰ যিবিলাক কুকাৰ্য কেনেধৰণে বিজেপিয়ে এই ভোটাৰ তালিকাক আজি তেওঁলোকে মানুহৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে এখন নতুন ভোটাৰ তালিকা উলিয়াব খুজিছে, এই সম্পৰ্কত বিতং ব্যাখ্যা দিছে। মই সেই ব্যাখ্যালৈকে নাযাওঁ। মই এটা কথাত আশ্চৰ্য প্ৰকাশ কৰিছোঁ। সংবিধানৰ শপত লৈ পেলাই এজন মানুহ মুখ্যমন্ত্ৰী হয়, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে 21 চনত সংবিধানৰ শপত লৈ। যোৱাকালি তেওঁ মুকলিভাৱে কৈছে যে মই মুছলমানক জুলুম কৰিমেই, মুছলমানক আমি জুলুম কৰিমেই, আমি আপত্তি দিমেই। এই ধৰণৰ কথা মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে, কিন্তু তেওঁ কৈছে। কাৰণ এটা ডিজাইনত একেবাৰে দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি বকোহমা জিলাত যি ঘটনা ঘটিছে, এই ঘটনাবিলাকে এইটো স্পষ্টই কৰিছে। এইটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰে এটা ডিজাইন, যাতে ভোটাধিকাৰৰ পৰা তেওঁলোকক যিয়ে ভোট নিদিব বুলি ভাবিছে তেওঁলোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে এই কাম কাজবিলাক কৰিছে। পূৰ্বতে আমি বজালী জিলাত এই কথাটো লক্ষ্য কৰিছিলোঁ যে BLO থকা স্বত্তেও তেওঁলোকে শিক্ষকসকলক মাতি আনি পেলাই 138টা বুথত নতুন কৰি তেওঁলোকক কাম কৰিবলৈ মানে স্কুটিনি কৰিবলৈ দিছে, কিন্তু কোনো এপইণ্টমেণ্টো দিয়া নাছিলে। আৰু তেওঁলোকে স্কুটিনি কৰি এটা ৰিপৰ্ট দিছে, তাৰপিছত সেইবিলাকক 7 নম্বৰ ফৰ্মৰ দ্বাৰা তেওঁলোকৰ ভোট কৰ্তন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল, যিটোৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। নিৰ্বাচন বিষয়াই আমাক জনাইছে ইয়াতে গুৱাহাটীত যে তেওঁ DCৰ বিৰুদ্ধে তাক কিবা এক্সপ্লেনেশ্যন কল কৰিছে, কিন্তু কোনো শাস্তি এতিয়ালৈকে DCক দিয়া নাই। আৰু DCয়ে এজন মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত এই ধৰণৰ কুকৰ্ম কৰিছে। 115টা বুথত তেওঁলোকে নতুনকৈ স্কুটিনাইজাৰ পঠাই দিছে BLOবিলাক থকা স্বত্তেও। এতিয়া যিবিলাক অভিযোগ আহি আছে, এপছত আহিছে, BLOবিলাকে পাইছে, এপছত আহিছে। অদ্ভুত কথা। মোৰ সমষ্টিত এনে এটা ঘটনা ঘটিছে, এজন BLOকে কমপ্লেইনাৰ কৰিছে, BLOৰ নামতে কমপ্লেইন হৈছে, যিজন নিজৰ বুথৰ BLOই যেন আপত্তি কৰিছে বুলি এই ধৰণৰ বিষয়বিলাক সন্মুখলৈকে আহিছে। BLO তবাত মানিছে, দৌৰি আছে বেচাৰে। মই কেতিয়া কমপ্লেইন কৰিলোঁ, মোৰ নামতে কমপ্লেইন হৈছে। ঠিক তেনেকৈ প্ৰধান শিক্ষকৰ নামত ফৰ্চ কমপ্লেইন, এই ধৰণৰ কাৰবাৰবিলাক হৈছে। এই সমস্ত ঘটনাই আজি বিজেপিয়ে নিৰ্বাচনটোক এটা প্ৰশাসনত পৰিণত কৰাৰ যি চেষ্টা কৰিছে, আমি তাত তীব্ৰ বিৰোধিতা কৰিছোঁ। এতিয়া আমি সাংবাদিক মেলৰ পৰা যাম আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈকে, তেওঁলোকৰ দাবী কৰিম আমি নিশ্চিতভাৱে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।